মোৰ তিনিবাৰকৈ সাংসদ হোৱাৰ অভিজ্ঞতা আছে। বিপৰীতে ৰকিবুল হুছেইনে এতিয়ালৈকে বিধায়কহে হৈছে। ধুবুৰীত মই জিকিমেই সেই পদত্যাগ পত্ৰ সাজু কৰক ভূপেন বৰাই। এই দাবী বদৰুদ্দিন আজমলৰ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে ৰকিবুল হুছেইন ধুবুৰীত পৰাজিত হ'লে সভাপতি পদ এৰিম বুলি কৈছিল ভূপেন বৰাই। বৃহস্পতিবাৰে সেয়েহে ভূপেন বৰাক পদত্যাগ পত্ৰ সাজু কৰিবলৈ ক'লে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। मोर लगत मोर कन्टेस्ट आगर दिन पर কৈ আছে मोर कन्टेस्ट मोर लगत सब कैंडिडेट এনেকাই হ'ব सब कैंडिडेट এনেকাই কব એટલે मोर तो 3 बार तजुर्बा আছে না एक्सपीरियंस আছে তেখেতৰ 5 বাৰৰ জিতাৰ एक्सपीरियंस আছে एमएलए मोर 3 বাৰৰ জিতাৰ एक्सपीरियंस আছে एमपी আৰু এটো एमपी ইলেকশন আছে মই এটো কৈ আছো मोर रुजार ভোটাৰ ৰাইজৰ ওপৰত ইমান আস্থা আছে আল্লাহৰ ওপৰত ইমান আস্থা আছে যে মই জিকিম ইনশাআল্লাহ কংগ্ৰেছৰ সভাপতিয়ে কৈছিল যে ৰকিবুল হাৰিলে মই পদত্যাগ কৰিব লাগিব ইনশাআল্লাহ 4 তাৰিখ হ'ব তো তেখেত 4 তাৰিখে ইভিনিংয়ে ডিজাইন পত্ৰটো ৰেডি ৰাখক ইনশাআল্লাহ। ইপিনে ধুবুৰীক বাদ দি 14টা লোকসভা আসনৰ ভিতৰত 13খনে বিজেপিয়ে দখল কৰিব বুলি মন্তব্য বিজেপি সভাপতি ভৱেশ কলিতাৰ। ডিব্ৰুগড় তাত আমাৰ ক্লিন কন্টেষ্ট কোনো নাই, তাত প্ৰতিদ্বন্দ্বী হোৱা নাছিল, তেনেকৈ প্ৰতিদ্বন্দ্বিতা নাই। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিশাল ব্যৱধানত নিৰ্বাচিত হ'ব। ঠিক তেনে যোৰহাট বহুতে কৈ আছে কিবা আণ্ডাৰ গ্ৰাউণ্ড অভাৰ গ্ৰাউণ্ড ইণ্টাৰ কাৰেণ্ট ইনাৰ কাৰেণ্ট একো কাৰেণ্ট নাছিলে, মোদীজীৰ সেৱা সম্পূৰ্ণ আছিলে। নিশ্চিতভাৱে যোৰহাট সমষ্টিত তপন গগৈ ডাঙৰীয়া বিপুল ভোটত নিৰ্বাচিত হ'ব। ঠিক তেনে কাজিৰঙাত প্ৰতিদ্বন্দ্বী নাছিলে। লখিমপুৰ অপজিশ্যন নিমা উমা পৰিৱেশ, শোণিতপুৰ অপজিশ্যন নাছিলে, ডিফু শিলচৰ প্ৰতিদ্বন্দ্বী নাই, দৰং ওদালগুৰি প্ৰতিদ্বন্দ্বী নাই, কৰিমগঞ্জ আৰু নগাঁৱত প্ৰতিদ্বন্দ্বিতা হৈছে আৰু দুয়োখন আসনে কৰিমগঞ্জ বেছি মাৰ্জিনত ওলাব, নগাঁওখন কম মাৰ্জিনত ওলাব। বৰপেটা তাতো প্ৰতিদ্বন্দ্বী নাছিলে। কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা হৈছে, কিন্তু আমাৰ যিজন প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ভাল মাৰ্জিনত তেওঁ জিতিবলৈ সক্ষম হ'ব। ধুবুৰী আসনখন এতিয়াও মানে ধূসৰ হৈ আছে, কোন জিতিব কোন হাৰিব, 13খন পামেই আমি।